দৰঙৰ ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ঘটনাই আজি গৰকিলে 131টা বছৰ 1894 চনৰ আজিৰ দিনটোতে ব্ৰিটিছে আৰোপ কৰা বৰ্ধিত খাজনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ প্ৰাণ আহুতি দিছিল 140 গৰাকী কৃষকে মাটিৰ খাজনা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা খেতিয়কসকলক গুলিয়াই হত্যা কৰিছিল ইংৰাজে সেই শ্বহীদসকলক সুঁৱৰি আজি ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজন কৰা হৈছে কেন্দ্ৰীয় শ্বহীদ দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ পথৰুঘাটৰ শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে কংগ্ৰেছ নেতৃত্বৰ 140 গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে ভূপেন বৰা ব্ৰিটিছৰ দৰে বিজেপি চৰকাৰেও কৃষকৰ ওপৰত শোষণ চলাইছে বুলি মন্তব্য ভূপেন বৰাৰ আৰু এই অনুষ্ঠানতে মুকলি কৰা হয় পথৰুঘাটৰ স্মাৰক সন্নিবিষ্ট এটা ডাক টিকট শহীদ বেদিত শহীদসকলক শ্ৰদ্ধা জনালো শ্ৰদ্ধাঞ্জলি জনাইছোঁ আজিৰ দিনটোত এটা ঐতিহাসিক স্মৰণীয় দিন এই দিনটো আৰু যোৱা কেইবা বছৰ ধৰি অসম চৰকাৰৰ কৃষি বিভাগ স্থানীয় ৰাইজ আৰু প্ৰশাসনে যৌথভাৱে এই স্থানত শ্বহীদ দিৱস অনুষ্ঠিত কৰি আহিছে আৰু কিছু আমি কৃষি বিভাগৰ তৰফৰ পৰা কাম কাজো আমি ইয়াত কৰিছোঁ মই শ্বহীদৰ পৰিয়ালক সমবেদনা জনাইছোঁ য'তেই আছে শ্বহীদসকলৰ আত্মাই চিৰশান্তি লাভ কৰক যিসকলে ব্ৰিটিছৰ শোষণ অত্যাচাৰ উৎপীড়নৰ বিৰুদ্ধে ৰণত নামিছিল যিসকলে প্ৰাণ বলিদান দিছিল সেইসকলৰ স্মৃতি যুগমীয়া কৰাৰ বাবে আমি আজি আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰৰ ডাক বিভাগৰ জৰিয়তে পথৰুঘাট ৰণৰ স্মৃতি যুগমীয়া কৰাৰ বাবে এটি ডাক টিকট মুকলি কৰিম ইয়াৰ লগে লগে আগন্তুক দিনত ইতিমধ্যে মোৰ এখন সংসদত প্ৰাইভেট মেম্বাৰ্ছ বিল আছে যে নেশ্যনেল মানে মনুমেণ্ট চাইট বা ৰাষ্ট্ৰীয় স্মাৰক হিচাপে ইয়াক ঘোষণা কৰিব লাগে ইয়াত এটা সৰু টেকনিকেল ফল্ট অসুবিধা আছে আমাৰ সেই অসুবিধাকেইটা হৈছে প্ৰপাৰ ডকুমেণ্টেশ্যন পথৰুঘাট ৰণৰ শ্বহীদসকলৰ নামৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত আমি অকণমান পিছ পৰি আছোঁ